নমস্কাৰ সকলোকে। আজি মই আলোচনা কৰিম তোমালোকৰ লগত নৱোদয় বিদ্যালয়ৰ ক্লাছ 6 এডমিশ্যন প্ৰচেছ। ইয়াৰ ওপৰত মই অকণমান আলোচনা কৰিম, যিহেতু যিসকলে নতুনকৈ নৱোদয়ৰ ক্লাছ 6ৰ কাৰণে যি এণ্ট্ৰেন্স এক্সাম দিব, বাছনি পৰীক্ষা, সেই বাছনি পৰীক্ষা কেনেধৰণৰ হয় বা বাছনি লাভ কৰিবৰ কাৰণে কেনেকুৱা প্ৰচিডিউৰ আছে, সেই প্ৰচিডিউৰখিনি মই আলোচনা কৰিম। গতিকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। গতিকে বলকচোন আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। নৱোদয় বিদ্যালয়ৰ ক্লাছ 6 এডমিশ্যন প্ৰচেছটো কেনেকুৱা? পোনপ্ৰথমতে আমি কি কৰিব লাগে? অনলাইন এপ্লিকেশ্যন কৰিব লাগে। অনলাইন এপ্লিকেশ্যন এতিয়া কোনখিনি ছাত্ৰ ছাত্ৰীয়ে কৰিব? অনলাইন এপ্লিকেশ্যন সেইখিনি ছাত্ৰ ছাত্ৰীয়ে কৰিব যিখিনি ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 5ত পঢ়ি আছে। কোন ক্লাছত? ক্লাছ 5ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীখিনিয়ে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। গতিকে অনলাইন এপ্লিকেশ্যনৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া থাকে। সেই ক্ৰাইটেৰিয়াখিনি যদি ফুলফিল হয় ছাত্ৰজনৰ ক্ষেত্ৰত, তেতিয়াহ'লে তেওঁ অনলাইন এপ্লিকেশ্যন কৰিব পাৰে। আৰু অনলাইন এপ্লিকেশ্যন কৰাৰ পিছত যেতিয়া পৰীক্ষা হ'ব, এক্সাম হ'ব, এক্সামত আমাৰ 3টা বিষয়ৰ কুৱেশ্যন আহে। 3টা বিষয়ৰ কুৱেশ্যন, সেইকেইটা হ'ল প্ৰথম মানসিক দক্ষতা, মানসিক দক্ষতা, অৰ্থাৎ ইংৰাজীত ক'লে মেণ্টেল এবিলিটি। মেণ্টেল এবিলিটি এতিয়া মানসিক দক্ষতা আৰু মেণ্টেল এবিলিটি এইটো কিন্তু ক্লাছ 5ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সম্পূৰ্ণ এটা নতুন বিষয়। গতিকে এই সম্পূৰ্ণ নতুন বিষয়টো আমি কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলক আমি এইখিনি জ্ঞান দিম, কেনেধৰণে দিম? গতিকে এইখিনি দিবৰ কাৰণে আমাৰ কি হয়, মোৰ চেনেলত ঠিক তেনেকৈ কিছুমান ইউটিউব চেনেলত সেই বস্তুখিনি শিকোৱা হয়। গতিকে সেই চেনেলবিলাক আপোনালোকে ছাবস্ক্ৰাইব কৰি লৈ পেলাই সেই চেনেলবিলাকো যদি ভিডিঅ'বিলাক চাই, তেতিয়াহ'লে এই মেণ্টেল এবিলিটি অৰ্থাৎ মানসিক দক্ষতাৰ প্ৰশ্নখিনি আপোনালোকে কৰিব পাৰিব। এতিয়া মেণ্টেল এবিলিটিৰ কুৱেশ্যন আহে 40টা কুৱেশ্যন থাকিব। তাৰপিছত সময় থাকিব 50 মিনিট, আৰু নম্বৰ থাকিব 50 নম্বৰ, আৰু সময় থাকিব 60 মিনিট। 60 মিনিট সময় থাকিব। 40টা প্ৰশ্নত 60 মিনিট থাকিব। গতিকে সেই 40টা প্ৰশ্ন 60 মিনিট সময়তে আমি চেছ কৰিব লাগিব, আৰু নম্বৰ থাকিব 50। অৰ্থাৎ এই 40টা আমি যদি মেণ্টেল এবিলিটিৰ কুৱেশ্যন সুন্দৰকৈ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ পাছ হৈ যোৱাত বা আমাৰ ছিট লাভৰ কাৰণে বহুতখিনি সহায়ক হ'ব। গতিকে আমি এই মানসিক দক্ষতাখিনিৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। গতিকে মানসিক দক্ষতাখিনিৰ ওপৰত গুৰুত্ব দিবলৈ যাওঁতে আমাৰ চেনেলত বহুতবিলাক ভিডিঅ' আছে, টেকনিকবিলাকো আমি ইয়াতে শিকাওঁ। গতিকে ভিডিঅ'বিলাক চাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তাৰপিছত কিমান নম্বৰ? 50 নম্বৰ, আৰু থাকিলে 50 নম্বৰ, অৰ্থাৎ 100 নম্বৰ প্ৰশ্ন। গতিকে আৰু 25কৈ দুটা বিষয়ত আহিব। এটা হ'ল 2 নম্বৰটো আমি লিখিছোঁ, এটা হ'ল পাটিগণিত অৰ্থাৎ মেথছৰ কিন্তু চিলেবাছ আছে। সেই চিলেবাছ মতে আপোনালোকে মেথছখিনি পঢ়িব। মেথছৰ কাৰণে আমাৰ প্ৰশ্নৰ সংখ্যা থাকে 20টা, তাৰপিছতে নম্বৰ থাকিব 25 মাৰ্কছ, আৰু সময় থাকিব 30 মিনিট। 20 মাৰ্ক থাকিব
এই প্ৰশ্নৰ সংখ্যা 20টা থাকিব, 25 নম্বৰ থাকিব আৰু 30 মিনিটৰ কাৰণে থাকিব। এতিয়া কথা হ'ল চোৱা, 20টা প্ৰশ্ন 30 মিনিটত আমি শেষ কৰিব লাগিব। গতিকে সেই অংকখিনিও আমি কিছুমান টেকনিকত আমি উত্তৰখিনি কৰিব লাগিব। গতিকে সেই টেকনিকখিনি জানিবৰ কাৰণে আমাৰ ইউটিউব চেনেলবিলাক আপোনালোকে চালে আমি সহজতে আমি কৰিব পৰা নিয়মবিলাক ইয়াত দিয়া থাকে। সেইখিনি চালে আপোনালোকে বুজিব পাৰিব কেনেকৈ আমি 30 মিনিটৰ ভিতৰত 20টা কুৱেশ্যন আমি কৰিব পাৰিম। তাৰপিছত ঠিক 3 নম্বৰটো হৈ গ'ল অসমীয়া বা ইংৰাজী, হয়নে? ভাষা জ্ঞানৰ পৰীক্ষা। যোনে আছামিজ লয়, আছামিজ মিডিয়ামৰ কাৰণে আছামিজ বা ইংলিছ দুটা মিডিয়াম, আছামিজ আৰু ইংলিছ। গতিকে আছামিজৰ হ'লে আছামিজ মিডিয়ামৰ হ'লে আছামিজটো, ইংৰাজী মিডিয়ামৰ হ'লে ইংলিছটো। ইয়াৰো সেইকে 20টা কুৱেশ্যন, 25 মাৰ্কছ, 30 মিনিট। এইখিনি হ'ল পৰীক্ষাৰ কি আহিব আৰু কি বিষয় আহে আৰু কিমান সময়, অৰ্থাৎ 30 মিনিট কিমান 60 মিনিট আৰু 60 মিনিট, অৰ্থাৎ 2 ঘণ্টাৰ পৰীক্ষা। পৰীক্ষাটো কিমান? 2 ঘণ্টাৰ পৰীক্ষা আৰু মাৰ্কছ হ'ল 100 মাৰ্কছ। তাৰপিছত কুৱেশ্যন থাকিব, টোটেল কুৱেশ্যন থাকিব 80টা। টোটেল কুৱেশ্যন থাকিব 80। টোটেল কুৱেশ্যন থাকিব 80। গতিকে এইখিনি আমি যে এই 100 মাৰ্ক থাকিব, 100 মাৰ্কৰ পৰীক্ষা আমি আগৰ যিবিলাক পৰীক্ষা দিওঁ, আমি ক্লাছৰ যিবিলাক পৰীক্ষা দিওঁ, আমাৰ এটা মাৰ্জিন থাকে বোলে 30% পালে পাছ, হয়নে? কিন্তু ইয়াত আমাৰ এই 30% পালে পাছ, 40% পালে পাছ তেনেকুৱা নহয়। ইয়াত 100% পালেও কেতিয়াবা কি হ'ব, কোনোবাই চিট নাপাবও পাৰে। কেনেকৈ? এয়া থাকিব কোটা থাকিব, OBC, SC, ST এনেকৈ এইবিলাক কোটা থাকিব। সেই কোটা মতে আৰু বইজ গাৰ্লছ ভাগ থাকিব। বইজ গাৰ্লছ, OBCৰ বইজৰ কিমান, গাৰ্লছৰ কিমান, SCৰ বইজৰ কিমান, গাৰ্লছৰ কিমান, তেনেকুৱা ভাগ থাকিব। এতিয়া মই কি কৈছিলোঁ, 100%, অৰ্থাৎ 100% পোৱাখিনি পাব। কিন্তু গৈ যদি বোলে নাই মই 80 পাইছিলোঁ, 100ৰ ভিতৰত মই চিট নাপালোঁ, নিশ্চয়কৈ নাপাবও পাৰে। অৰ্থাৎ এই যে ওপৰ কেছৰ পৰা, আপাৰ কেছৰ পৰা আমাৰ গণি আহিব 100, কোনোবাই 99 10টা মানে পালে, এনেকৈ 99 10টা মানে পালে, 10টাই পাবই। এনেকৈ আহি যদি আমাৰ কি হয়, এখন নৱোদয়ত আমাৰ 80টা চিট থাকে, 80 চিট। গতিকে এনেকৈ গৈ যদি আহি পেলাই 80 চিট কভাৰ হৈ যায় ধৰক 85ত, হয়নে? 85ত আমাৰ 80টা চিট কভাৰ হৈ গ'ল। গতিকে এই 85লৈকে পোৱাখিনিয়ে কি পাব, চিট পাব। 80 পোৱাখিনিয়ে নাপায়। গতিকে তেনেকুৱা কেতিয়াবা গৈ পেলাই 70ও পাবগৈ পাৰে কোনোবা বছৰ। গতিকে কোনোবা বছৰ 70 পোৱা ছাত্ৰ ছাত্ৰীও চিট পাব আৰু কোনোবা বছৰত 98 95 পোৱা ছাত্ৰ ছাত্ৰীও নাপাব পাৰে, যদিহে 80 চিট তেনেকৈ ফিল আপ হৈ যায়। গতিকে এটা কথা থোৰতে কৈ থৈ দিওঁ, আমাৰ নৱোদয়ত চিট পাবলৈ হ'লে কি কৰিব লাগিব, খুব টাফলি পৰীক্ষাটো হয়। গতিকে আমি যিমান পাৰোঁ বেছি নম্বৰ পাবৰ কাৰণে চেষ্টা কৰিম। আউট অফ 100ত 100 পাবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব, 100 আউট অফ 100। গতিকে 100ৰ ভিতৰত যদি 100 পাওঁ তেতিয়াহ'লে নিশ্চিন্ত, চিট কনফাৰ্ম। গতিকে এইখিনি কথা মনত ৰাখিব লাগিব। আমি বেলেগ পৰীক্ষাৰ নিচিনা বোলে মই 30 পাম পাছ কৰিম, নহ'ব। গতিকে আমি বেছিতকৈ বেছি
দিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে গতিকে এইখিনি আলোচনা কৰিলো আজি পৰৱৰ্তী সময়ত আৰু বেলেগ বিষয় আৰু আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে ধন্যবাদ